নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছা গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমৰ প্ৰথম ৰজাজন কোন আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুকাফা আহোমৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আহোমৰ শেষ ৰজাজন কোন আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম অসমীয়া উপন্যাস কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভানুমতী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমীয়া গদ্যৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভট্টদেৱক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰামায়ণক অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সন্তোষ ট্ৰফী কোন খেলৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফুটবল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জাপানৰ ৰাজধানী কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টকিঅ' নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জাপানৰ মুদ্ৰা নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি য়েন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ সংবিধানে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6টা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 বছৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বজিৎ দৈমাৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন তাৰিখে অসম দিৱস উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত কিমানখন ৰামছাৰ স্থান আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এখন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বি আৰ আম্বেদকাৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজাজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নিম্নলিখিত কোনটো স্থানত উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটীত উত্তৰ পূব ৰেলৱে মুখ্য কাৰ্যালয়টো অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোষ কেতিয়া আৱিষ্কাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1665 চনত কোষ আৱিষ্কাৰ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আটাইতকৈ পাতল গেছ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইড্ৰজেন আটাইতকৈ পাতল গেছটো হৈছে হাইড্ৰজেন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বেটাৰীত কি এচিড ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছালফিউৰিক এচিড ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো আছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ উপ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বল্লভ ভাই পেটেল প্ৰশ্নটো মাজলৈ আহিছোঁ লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2001 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কথক কোনখন ৰাজ্যৰ লোকনৃত্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ
বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 জুন মাজলৈ আহিছোঁ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাৰাণসী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শকুন্তলা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰাচীনতম পৰ্বতমালাটো কি ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰাৱলী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ দীৰ্ঘতম ঘাইপথটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম ঘাইপথটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 44 নং ঘাইপথ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে অপশ্যন ডি বটগছ নেক্সট প্ৰশ্ন মাজলৈ আহিছোঁ এইটো বটগছ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ জাতীয় বৃক্ষ কি অসমৰ জাতীয় বৃক্ষ হৈছে অপশ্যন এ হুলুং গছ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সোণৰ ৰাসায়নিক সংকেত কি সোণৰ ৰাসায়নিক সংকেত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি AU সো বন্ধুসকল আজি ভিডিওটো ইমান আছিলে যদি ভিডিওটো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছা প্লিজ চেনেল সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব কাৰণ এনেকুৱা ধৰণৰ যেতিয়া ভিডিঅ'বোৰ আপলোড কৰোঁ সকলোতকৈ আগত পাই থাকিবলৈ অন্য এটা ভিডিঅ' পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ